ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 8ৰ ইংৰাজী 4th লেছন ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত পাৰ্ট 2ৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। ইয়াৰ আগতেই মই এই পাৰ্টটোৰ অসমীয়া আলোচনা কৰি আহিছোঁৱেই। যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা যাতে সিহঁতৰো উপকাৰ হয়। আৰু যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে পৰৱৰ্তী পাঠবিলাকৰ অসমীয়া আলোচনা আৰু কুৱেশ্যন আনচাৰসমূহ পোনে পোনে তোমাৰ ওচৰত গৈ পায়। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে। প্ৰথম এক্টিভিটিছ নাম্বাৰ 1ত দিয়া আছে হিয়াৰ আৰ ছাম ৱাৰ্ডছ। ইয়াত কিছুমান শব্দ আছে ফ্ৰম দ্য টেক্সট পাঠৰ পৰা এণ্ড দেয়াৰ মিনিংছ, আৰু সেই শব্দবিলাকৰ অৰ্থ বা মিনিং দিয়া আছে। টেষ্ট ইয়ৰ আণ্ডাৰষ্টেণ্ডিং, তোমাৰ বুজনি পৰীক্ষা কৰা বাই মেচিং, মিলাই পেলাই দ্য ৱাৰ্ডছ শব্দবোৰ অন দ্য লেফ্ট বাওঁফালৰবিলাকৰ লগত উইথ দেয়াৰ মিনিং সিহঁতৰ অৰ্থ বা মিনিঙৰ লগত অন দ্য ৰাইট সোঁফালৰ, অৰ্থাৎ বাওঁফালে দিয়া শব্দবিলাকৰ মিনিং সোঁফালে দিয়া আছে, সেই শব্দবিলাকৰ মিনিং আমি মিলাব লাগে। প্ৰথম দিয়া আছে ইনষ্টিটিউশ্যন। এই ইনষ্টিটিউশ্যন শব্দটোৰ অৰ্থ হ'ল কোনো সন্থা বা কোনো অনুষ্ঠান। এইটো আমি সোঁফালৰটোৰ লগত মিলালে হ'ব অৰ্গেনাইজেশ্যন অৰ ছ'চাইটি। নাম্বাৰ 2 দিয়া আছে ইলেকশ্যনছ মানে আমি জানো নিৰ্বাচন। এইটো যদি আমি সোঁফালৰটোৰ লগত মিলাওঁ তেতিয়াহ'লে হ'ব দ্য এক্সাৰচাইজ থ্ৰু হুইচ উই ভোট ফৰ নিউ লিডাৰ্ছ। এনে এটা পন্থা যাৰ যোগেদি আমি নতুন নেতা নিৰ্বাচন কৰোঁ। থাৰ্ড দিয়া আছে চিনচিয়াৰিটি, সচেতনতা, ডেভোশ্যন টু এ পাৰপ'জ, কোনো এটা উদ্দেশ্যৰ প্ৰতি থকা ভক্তি। তাৰপিছত ডিফাৰেণ্টলি এবল্ড, বিশেষভাৱে সক্ষম। এইটোৰ লগত মিলিব হেভিং এ ফিজিকেল অৰ মেণ্টেল কণ্ডিশ্যন, শাৰীৰিক বা মানসিক কোনো এটা অৱস্থা ডেট মেক্স ইট ডিফিকাল্ট, যিটোৱে কঠিন কৰি তোলে টু এ পাৰ্চন, কোনো এজন মানুহৰ ক্ষেত্ৰত টু ডু অল দ্য ৱাৰ্কছ, যিকোনো কাম কৰিবলৈ বা সকলো কাম কৰিবলৈ ডেট আদাৰ পিপল ডু, অৰ্থাৎ শাৰীৰিক বা মানসিক কোনো এটা অৱস্থা যি অৱস্থাৰ কাৰণে কোনো এজন মানুহে আন মানুহে কৰিব পৰা কাম কৰিব নোৱাৰে, ডেট ইজ কল্ড ডিফাৰেণ্টলি এবল্ড। তাৰপিছত আছে স্কিমছ মানে আঁচনি, ইয়াৰ লগত মিলিব প্লানছ পৰিকল্পনা। তাৰপিছত ছাবষ্টেঞ্চিয়েল প্ৰচুৰ পৰিমাণে, ইংৰাজীটো মিলিব লাৰ্জ ইন চাইজ অৰ এমাউণ্ট, আকাৰত ডাঙৰ নাইবা পৰিমাণত বহুত বেছি। তাৰপিছত ৰুৰাল মিনছ গ্ৰাম্য, ৰিলেটিং টু এ ভিলেজ গাঁৱৰ লগত সম্পৰ্কিত অৰ দ্য কাণ্ট্ৰি চাইড নাইবা গাঁৱলীয়া অঞ্চলৰ লগত সম্পৰ্কিত। তাৰপিছত আছে টেক্স মানে কৰ যিটো আমাৰ ইংৰাজীটোৰ লগত মিলিব দ্য মানি, সেই পইচা চিটিজেনছ অফ এ কাণ্ট্ৰি, যি পইচা দেশ এখনৰ নাগৰিকে হেভ টু পে দ্য গভৰ্ণমেণ্ট, চৰকাৰক দিব লাগে, টু হেল্প সহায় কৰিবলৈ, ইট টু ডু ডিফাৰেণ্ট কাইণ্ডছ অফ ৱাৰ্ক, বিভিন্ন ধৰণৰ কাম কৰিবলৈ সহায় কৰিবলৈ চৰকাৰক দিব লগা ধনেই হ'ল টেক্স। তাৰপিছত কোৱাৰেল মিনছ কাজিয়া, এইটোৰ লগত মিলিব এংৰি খঙাল, ডিছপিউট বিতৰ্কিত, আনফ্ৰেণ্ডলি বন্ধুত্বসুলভ নহয়, ৰিলেশ্যনছ সম্পৰ্ক, এনেকুৱা এংৰি ডিছপিউট আনফ্ৰেণ্ডলি ৰিলেশ্যন উইথ ছামৱান, কাৰোবাৰ লগত যদি এনেকুৱা সম্পৰ্ক থাকে সেইটোকে কোৱাৰেল বুলি কোৱা হয়। তাৰপিছত গভাৰ্নেন্স শাসন, ইয়াৰ লগত মিলিব মেনাৰ অফ গভাৰ্ণিং অৰ ৰুলিং, শাসনৰ ধৰণ। নাম্বাৰ 2 দিয়া আছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য টেক্সট, পাঠৰ পৰা তথ্য আহৰণ কৰি এই তলত দিয়াবোৰ পূৰ্ণ কৰা। এই নম্বৰত দিয়া আছে ডক্সৰী ষ্টাডিজ ইন ক্লাছ ডেছ, আমাৰ এই ডেছত হ'ব ক্লাছ 8। বি নম্বৰ দ্য নেম অফ হাৰ স্কুল ইজ ডেছ, এনচাৰত আহিব দ্য নেম অফ হাৰ স্কুল ইজ দিচাংমুখ জনজাতি হাইস্কুল। চি নম্বৰত দিয়া আছে হাৰ ফাদাৰ্ছ নেম ইজ ডেছ, হাৰ
ফাদার্স নেম ইজ কনকে মিলি। দুই নম্বৰত দিয়া আছে হি ওয়ার্কস ইন দ্য ড্যাশ। আমাৰ এনসাৰত আহিব হি ওয়ার্কস ইন দ্য পঞ্চায়ত। ই নম্বৰ ডক্সৰি গোজ টু স্কুল বাই ড্যাশ। এনসার ডক্সরি গোজ টু স্কুল বাই বাইসাইকেল। এফ নাম্বার she loves the ride because she dash. Answer she loves the ride because she gets to know new things every day. G number to contest the panchayat elections one has to be dash years old. Answer 21 years old. ইয়াৰ পিছত আহিছোঁ মই 3 নম্বৰলৈ। 3 নম্বৰত দিয়া আছে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ। তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া টু আণ্ডাৰষ্টেণ্ড দ্য টেক্সট বেটাৰ। পাঠটো ভালকৈ বুজি পাবলৈ, অৰ্থাৎ পাঠটো ভালকৈ বুজি পাবলৈ তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। এই নম্বৰত দিয়া আছে হোৱাট ৱাজ দ্য মিনিং অফ পঞ্চায়ত লং এগো। বহুত দিন আগত পঞ্চায়ত মানে কি আছিল? এনসাৰ পঞ্চায়ত মেইন্ট এ ছিষ্টেম অফ গভাৰ্নেন্স। পঞ্চায়ত অৰ্থ হ'ল শাসনৰ এটা ধৰণ। বাই 5 এল্ডাৰলি মেন, 5জন বিশিষ্ট বয়োজ্যেষ্ঠ মানুহৰ দ্বাৰা কল্ড 5 গ্ৰামীণ প্ৰমুখ, যিসকলক 5 গ্ৰামীণ প্ৰমুখ বুলি কোৱা হৈছিল। দেয়াৰ ৱাৰ্ড ৱাজ দ্য ৰুল। সিহঁতৰ কথাই আছিল শাসন। বি নম্বৰ হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও। বৰ্তমান পঞ্চায়ত শব্দৰ অৰ্থ কি? এনসাৰ এ পঞ্চায়ত ইজ দ্য body that is responsible for the development of villages. পঞ্চায়ত হল এটা অনুষ্ঠান যিটোৱে গাঁৱৰ উন্নতিৰ বাবে দায়বদ্ধ। দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন। পঞ্চায়ত এটা বৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান ফৰ ছ'চিয়েল চেঞ্জ, সামাজিক পৰিৱৰ্তনৰ কাৰণে। চি নম্বৰ হোৱাট কাইণ্ড অফ ৱাৰ্ক ইজ ডান বাই দ্য পঞ্চায়ত। পঞ্চায়তবোৰে কি ধৰণৰ কাম কাজ কৰে? এনসাৰ দ্য পঞ্চায়ত প্লানছ ডেভেলপমেণ্ট স্কিমছ। পঞ্চায়তবোৰে উন্নয়নমূলক আঁচনিবিলাক গ্ৰহণ কৰে। এণ্ড ৱাৰ্কছ ফৰ লোকেল ডেভেলপমেণ্ট, আৰু স্থানীয় উন্নয়নৰ কাৰণে কাম কৰে। দে বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰাল ৰোডছ। সিহঁতে গাঁৱলীয়া ৰাস্তাবিলাক বনায় আৰু মেৰামতি কৰে। ব্ৰিজেছ, দলংবিলাক বনায়, মেৰামতি কৰে। হাউচেছ, ঘৰ বনায় ফৰ দ্য পুৱৰ, দুখীয়াবিলাকৰ কাৰণে। এণ্ড ছ' অন, আৰু তেনেকুৱা বহুত কাম কৰে। ডি নম্বৰ ফ্ৰম হোৱেৰ ডাজ দ্য পঞ্চায়ত গেট মানি টু পাৰফৰ্ম অল ইটছ ৱাৰ্কছ। পঞ্চায়তবিলাকে কৰ পৰা ধন পায় ইহঁতৰ সকলোবিলাক কাম সমাধা কৰাৰ কাৰণে? এনসাৰ দ্য পঞ্চায়ত ৰেইজেছ এ লিটিল মানি ফ্ৰম দ্য টেক্সেছ অন ভেহিকেলছ, ৰিভাৰ ঘাটছ, বাজাৰ্ছ এণ্ড বিলছ এটচেট্ৰা। পঞ্চায়তবোৰে সামান্য পৰিমাণে গাড়ী, নদীৰ ঘাট, বাজাৰ, বিল আদিৰ পৰা কৰ সংগ্ৰহ কৰে। দে অলছ' গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট। সিহঁতে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ পৰাও, চৰকাৰৰ পৰা বছৰেকীয়া এটা অনুদান লাভ কৰে। ই নম্বৰ হাউ ডিড দ্য পঞ্চায়ত হেল্প ধনীৰাম। ধনীৰামক পঞ্চায়তে কেনেদৰে সহায় কৰিছিল? এনসাৰ দ্য পঞ্চায়ত বিল্ডছ হোমছ ফৰ ডিফাৰেণ্টলি এবল্ড পিপল। পঞ্চায়তবিলাকে বিশেষভাৱে সক্ষম ব্যক্তিবিলাকৰ কাৰণে ঘৰ বনায়, লাইক ধনীৰামৰ দৰে। এণ্ড হেল্পড হিম বিল্ডিং হিজ হোম, আৰু সিহঁতক সহায় কৰে সিহঁতৰ ঘৰ বনোৱাৰ কাৰণে। এফ নম্বৰ হাউ ডিড ধনীৰাম স্পেণ্ড দ্য কোল্ড ডিচেম্বৰ নাইট। ধনীৰামে ডিচেম্বৰৰ তিক্ত ৰাতিবোৰ কেনেদৰে কটাইছিল? এনসাৰ ধনীৰাম স্পেণ্ড দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অপেন বাৰাণ্ডা অফ এ স্কুল। ধনীৰামে তিক্ত ডিচেম্বৰ মাহৰ ঠাণ্ডা ৰাতিবিলাক স্কুল এখনৰ খোলা বাৰাণ্ডাতে কটাইছিল। ইয়াৰ পিছত আহিছোঁ মই 4 নম্বৰলৈ। 4 নম্বৰত দিয়া আছে ইউ হেভ জাষ্ট ৰিড। তুমি এইমাত্ৰ পঢ়িছা এবাউট দ্য পঞ্চায়ত, পঞ্চায়তৰ বিষয়ে। ইউজিং ইনফৰমেশ্যন ফ্ৰম দ্য লেচন, পাঠটোৰ পৰা তথ্য লৈ পেলাই ফিল ইন দ্য টেবিল বিলো। তলত দিয়া টেবিলটো বা বাকচটো পূৰ্ণ কৰা। দ্য পঞ্চায়ত, এই পঞ্চায়তৰ বিষয়ে তলত কিছুমান পইণ্ট দিছে, এই পইণ্টকেইটা আমি পূৰ্ণ কৰিব লাগে। নাম্বাৰ 1, প্ৰথমতে দিয়া আছে
মিনিং অৰ্থাৎ পঞ্চায়ত মানে কি সেইটো আমি লিখিব লাগে এনসার পঞ্চায়ত মিন্স এ ফর্ম অফ লোকাল গভর্নেন্স বাই ইলেক্টেড মেম্বার্স মিনিমাম এজ টু কন্টেস্ট ইজ 21 ইয়ার্স তাৰপিছত দিয়া আছে পাৱাৰ অফ পঞ্চায়ত এনসার পঞ্চায়ত ক্যান রেজ ট্যাক্সেস প্ল্যান ডেভেলপমেন্ট স্কিমস এন্ড ওয়ার্ক ফর সোশিয়াল ডেভেলপমেন্ট তাৰপিছত আছে কাইন্ডস অফ ওয়ার্কস এ পঞ্চায়ত ডাস কেনেকুৱা ধৰণৰ কাম পঞ্চায়তবোৰে কৰে এ পঞ্চায়ত বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰাল ৰোডছ ব্ৰিজেছ হাউচেছ ফৰ দ্য পুৰ এণ্ড so on তাৰপিছত দিয়া আছে সোর্সেস অফ মানি টকাৰ উৎস ইহঁতে কৰ পৰা টকা পায় এনসার দ্য সোর্সেস অফ মানি ফৰ এ পঞ্চায়ত আৰ পঞ্চায়তৰ টকাৰ উৎসবোৰ হ'ল ট্যাক্সেস অন ভেহিকেলছ যান-বাহনৰ ট্যাক্স রিভার ঘাটৰ নদীৰ ঘাটৰ ট্যাক্স বজাৰৰ ট্যাক্স বিল বিলাকৰ ওপৰত লোৱা ট্যাক্স এণ্ড এনুৱেল গ্ৰান্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট আৰু চৰকাৰৰ ফালৰ পৰা পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ পৰা বছৰেকীয়া অনুদান এইবোৰেই হয় পঞ্চায়ত এটাৰ ধনৰ উৎস আহিছোঁ 5 নম্বৰলৈ দ্য মৰ্নিং এছেম্বলি ৰাতিপুৱাৰ প্ৰাতঃসভা of দিচাংমুখ জনজাতি হাই স্কুল begins at 8:45 every day দিচাংমুখ জনজাতি হাই স্কুলৰ ৰাতিপুৱাৰ প্ৰাতঃসভা 8:45 আৰম্ভ হয় ইচ ষ্টুডেণ্ট অফ দ্য স্কুলৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে হেজ টু ডেলিভাৰ এ স্পিচ বক্তৃতা দিব লাগে একৰ্ডিং টু এ ৰোষ্টাৰ প্ৰিপেয়াৰ্ড বাই দ্য স্কুল অথৰিটিজ ৰোষ্টাৰ মতে অৰ্থাৎ এজনৰ পিছত আন এজন সদায় বক্তৃতা দিব লাগে when ডক্সৰিজ টাৰ্ণ কেম যেতিয়া ডক্সৰিৰ পাল পৰিছিল she gave the following speech তেতিয়া তাই তলত দিয়া বক্তৃতাখিনি আগবঢ়াইছিল এতিয়া ইমাজিন দ্যাট তুমি কল্পনা কৰা your turn to deliver a speech তোমাৰ পাল পৰিছে এটা বক্তৃতা দিবলৈ for the morning assembly এই ৰাতিপুৱাৰ প্ৰাতঃসভাৰ কাৰণে that is tomorrow অহাকালি তুমি হেতু দিব লাগিব prepare your own speech তোমাৰ নিজৰ এটা বক্তৃতা তৈয়াৰ কৰা ইউজিং ডক্সৰিজ এক্সাম্পল ডক্সৰিৰ উদাহৰণ লৈ পেলাই এণ্ড প্ৰেজেণ্ট ইট আৰু এইটো উপস্থাপন কৰা ইন দ্য ক্লাছত আমি এনসাৰ লৈ আহিছোঁ এনসাৰ গুড মৰ্নিং অনাৰেবল প্ৰিন্সিপাল সন্মানীয় অধ্যক্ষ মহোদয় পেৰেণ্টছ অভিভাৱকসকল এণ্ড মাই ইল্ডাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ আৰু মোৰ ডাঙৰ ভাই ভনীসকল এণ্ড মাই ফ্ৰেণ্ডছ আৰু মোৰ বন্ধুসকল I am dash তোমালোকে নিজৰ নাম ইয়াতে লিখিবা মই dash today I am going to talk about গোপীনাথ বৰদলৈ আজি মই গোপীনাথ বৰদলৈৰ বিষয়ে চমুকৈ ক'বলৈ ওলাইছোঁ হি ইজ ৱেল নন এজ লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামেৰে জনাজাত হি ৱাজ বৰ্ণ তেওঁৰ জন্ম হৈছিল ইন 1890 চনত অন 6 জুন 6 জুন তাৰিখে এট ৰহা গাঁৱত হি ৱাজ এ পলিটিচিয়ানছ তেওঁ এজন ৰাজনীতিবিদ আছিল এণ্ড এন ইণ্ডিপেণ্ডেন্স এক্টিভিষ্ট আৰু এজন স্বাধীনতা কৰ্মী আছিল হি ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম তেওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল হি ডাইড ইন 1950 অন 5th আগষ্ট ইন গুৱাহাটী তেওঁৰ মৃত্যু হৈছিল 1950 চনৰ 5 আগষ্ট তাৰিখে গুৱাহাটীত আহিছোঁ 6 নম্বৰলৈ ডিছকাছ ইন স্মল গ্ৰুপছ সৰু গ্ৰুপত এইবিলাক আলোচনা কৰা এই নম্বৰত ইফ ইউ ৱান্ট টু হেল্প দ্য নিডি তুমি যদি প্ৰয়োজন থকা মানুহবিলাকক সহায় কৰিব বিচৰা উড ইট বি ফাইন টু ডু ইট ইমিডিয়েটলি সেইটো তৎক্ষণাত সহায় কৰাটো ভাল হ'বনে হোৱাই কিয় অৰ হোৱাই নট নাইবা কিয় তৎক্ষণাত সহায় কৰা ভাল নহ'ব এনসাৰ য়েছ আই ৱান্ট টু হেল্প দ্য নিডি ইমিডিয়েটলি মই সহায়ৰ প্ৰয়োজন হোৱা মানুহবিলাকক তৎক্ষণাত সহায় কৰিব বিচাৰোঁ বিকজ ইফ আই লেট টু হেল্প দেম যদি মই সিহঁতক সহায় কৰাত পলম কৰোঁ তেন্তে দেয়াৰ কণ্ডিশ্যন মে বি ৱৰ্ছ আৰু বেয়া হ'ব পাৰে দেন বিফৰ আগতকৈ বি নম্বৰ হাউ উড ইউ লাইক টু হেল্প এ পাৰ্চন উইথ স্পেচিয়েল নিডছ মানুহৰ বিশেষ প্ৰয়োজন বা মৌলিক প্ৰয়োজন পূৰাবলৈ তুমি মানুহক কেনেদৰে সহায় কৰিব বিচাৰা শ্বেয়াৰ ইয়ৰ আইডিয়াছ ইন ইয়ৰ গ্ৰুপ তোমাৰ গ্ৰুপত তোমাৰ ধাৰণাটো ভাগ বতৰা কৰাবা বা সকলোৰে লগত আলোচনা কৰা
Answer: Yes, I would like to help a person with special needs of clothes, food and shelter. মই মানুহক বিশেষ প্ৰয়োজনীয় বস্তু বা লাগতিয়াল বস্তু দি সহায় কৰিব বিচাৰোঁ, যেনেকুৱা কাপোৰ, খাদ্য আৰু থকা ঠাই। চি নম্বৰত দিয়া আছে, ডিড কনকি মিলি প্লান দ্য ৰাইট থিং টু হেল্প ধনীৰাম, গিভ মোৰ ছাজেশ্যন। কনকি মিলিয়ে ধনীৰামক সহায় কৰিবলৈ লোৱা সিদ্ধান্ত ঠিক আছিল নে? তোমাৰ মতামত আগবঢ়োৱা। এনচাৰ: কনকি মিলি প্লান্ট দ্য ৰাইট থিং টু হেল্প ধনীৰাম। কনকি মিলিয়ে ধনীৰামক সহায় কৰিবলৈ লোৱা সিদ্ধান্তটো সঠিক আছিল। মাই ছাজেশ্যন ইজ ডেট, মোৰ পৰামৰ্শ এইটো যে দ্য পঞ্চায়ত শুড প্ৰভাইড ভকেশ্যনেল ট্ৰেইনিং, পঞ্চায়তবিলাকে বৃত্তিগত প্ৰশিক্ষণ দিব লাগে টু দ্য ইয়থ, যুৱক যুৱতীসকলক টু বিকাম চেল্ফ ৰেলিয়াঞ্চ, আত্মনিৰ্ভৰশীল হ'বলৈ। আহিছোঁ 7 নম্বৰলৈ। ডক্সৰী উইল ৱাৰ্ক ফৰ দ্য পঞ্চায়ত, পঞ্চায়তৰ কাৰণে ডক্সৰীয়ে কাম কৰিব হুৱেন শ্বি ফিনিছেছ স্কুল, স্কুল ছুটিৰ পিছত। ৰাইট এ পেৰাগ্ৰাফ, এটা দফা বা এটা পেৰাগ্ৰাফ লিখা। ওৱান, হোৱাট উইল ইউ ডু, তুমি কি কৰিবা ফৰ ইয়ৰ ভিলেজ, তোমাৰ গাঁওখনৰ কাৰণে, অৰ টাউন, তোমাৰ চহৰখনৰ কাৰণে। হুৱেন ইউ গ্ৰ' আপ, যেতিয়া তুমি ডাঙৰ হ'বা। এনচাৰ: হুৱেন আই গ্ৰ' আপ, মই যেতিয়া ডাঙৰ হ'ম, আই শ্বেল ট্ৰাই টু ব্ৰিং ডেভেলপমেণ্ট টু মাই ভিলেজ, মোৰ গাঁৱলৈ মই উন্নতি কৰি আনিবলৈ চেষ্টা কৰিম। ফৰ ডেট, তাৰ কাৰণে, আই হেভ টু বিকাম ৱেল এডুকেটেড ফাৰ্ষ্ট, মই প্ৰথমতে ভাল শিক্ষিত, উচ্চ শিক্ষিত হ'ব লাগিব। আই ৱান্ট এ হস্পিটেল এণ্ড স্কুলছ ইন মাই ভিলেজ, মই মোৰ গাঁওখনত এটা হস্পিটেল আৰু স্কুল বিচাৰোঁ। এ ৱাটাৰ ছাপ্লাই ইজ ভেৰি মাছ নিডেড ইন দিছ টাইম, এটা ৱাটাৰ ছাপ্লাই বা পানী যোগান কেন্দ্ৰৰ বৰ্তমান খুবেই প্ৰয়োজন। আই শ্বেল ট্ৰাই টু মেক মাই ভিলেজ এভাৰগ্ৰীণ বাই ইনকাৰেজিং পিপল টু প্লান্ট ট্ৰিজ, মই মোৰ গাঁওখনক চিৰ সেউজীয়া বনাব বিচাৰোঁ, মানুহবিলাকক উৎসাহিত কৰি গছ ৰোপণ কৰিবলৈ। আফটাৰ অল, মুঠতে আই উইল ট্ৰাই টু ডু এভৰিথিং, মই সকলোবিলাক কৰিবলৈ চেষ্টা কৰিম। হোৱাট উইল কভাৰ মাই এবিলিটি, যিবিলাক মোৰ ক্ষমতাৰ ভিতৰত পৰিব, সেই সকলোবিলাক মই মোৰ গাঁওখনৰ কাৰণে কৰিবলৈ বিচাৰোঁ। আহিছোঁ 8 নম্বৰলৈ। 8 নম্বৰত নেৰেশ্যনৰ বিষয়ে বা ৰিপৰ্টেড ভাৰ্বৰ বিষয়ে আলোচনা কৰিছে আৰু তাৰ পিছত প্ৰশ্ন দিছে। লেটছ প্ৰেক্টিচ চেঞ্জিং আদাৰ কুৱেশ্যনছ ইনটু দ্য ৰিপৰ্টেড ফৰ্ম, অৰ্থাৎ ইয়াত দিয়া ডাইৰেক্ট নেৰেশ্যনৰ বাক্যবোৰ আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ ৰূপান্তৰ কৰিব লাগে। এই নম্বৰত দিয়া আছে, শ্বি ছেড টু হাৰ ফাদাৰ, তাইৰ দেউতাকক কৈছিল। হোৱাট কাইণ্ড অফ ৱাৰ্ক ডু ইউ ডু, তুমি কেনেকুৱা ধৰণৰ কাম কৰা। এই চেণ্টেন্সটোত হোৱাট কাইণ্ড অফ ৱাৰ্ক ডু ইউ ডু, এই কুৱেশ্যনটো আৰম্ভ হৈছে WH ৱাৰ্ডে দি পেলাই। এনেকুৱা যদি WH ৱাৰ্ড কোনো চেণ্টেন্সত দিয়া থাকে আৰু সেইটো যদি আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ ৰূপান্তৰ কৰিব লাগে, তেতিয়াহ'লে চেণ্টেন্সটোত যিটো ৰিপৰ্টিং ভাৰ্ব থাকে ছেডটো, সেই ছেডটো উঠি গৈ তাতে আস্কড শব্দ বহে আৰু ইনডাইৰেক্টত গৈ পেলাই WH ৱাৰ্ডটো নিজে তাতে বহে। যেনেকুৱা এইটো যদি আমি ইনডাইৰেক্টলৈ কৰোঁ, তেতিয়াহ'লে হ'ব শ্বি আস্কড হাৰ ফাদাৰ হোৱাট কাইণ্ড অফ ৱাৰ্ক হি ডিড। বি নম্বৰত, শ্বি ছেড টু হাৰ ফাদাৰ, তাইৰ দেউতাকক কৈছিল। হোৱেৰ ডু ইউ গেট অল দ্য মানি ফ্ৰম, তোমালোকে সকলোবিলাক পইচা ক'ৰ পৰা পোৱা। আমি ইতিমধ্যে গম পালোৱেই ছেডটোৰ ঠাইত আস্কড হ'ব আৰু হোৱেৰ WH ৱাৰ্ড হোৱেৰেই থাকি যাব। তোমালোকৰ যদি নেৰেশ্যনৰ বিষয়ে বিস্তাৰিত জানিবৰ মন যায়, তেতিয়াহ'লে প্লেলিষ্টত গৈ নেৰেশ্যন চেঞ্জৰ পৰা নেৰেশ্যনৰ বিষয়ে বিস্তাৰিত জানি ল'ব পাৰা। এনচাৰ: শ্বি আস্কড হাৰ ফাদাৰ, তাইৰ দেউতাকক কৈছিল, সুধিছিল। হোৱেৰ হি গট অল দ্য মানি ফ্ৰম, সেই সকলোবিলাক পইচা ক'ৰ পৰা পায় বুলি তাই সুধিছিল। চি নম্বৰ, শ্বি ছেড টু হাৰ ফাদাৰ ইজ ডেট এনাফ টু ডু চাচ ৱাৰ্ক, সেইটোৱেই যথেষ্টনে সকলোবিলাক কাম কৰিবলৈ। এইটো যদি আমি ইনডাইৰেক্ট লৈ কৰোঁ, তেতিয়াহ'লে হ'ব শ্বি আস্কড হাৰ ফাদাৰ ইফ অথবা হুৱেদাৰ ডেট ৱাজ এনাফ টু ডু চাচ ৱাৰ্ক। ডি নম্বৰ, শ্বি আস্কড হিম হোৱাই ডণ্ট ইউ বিল্ড এ হাউচ ফৰ ধনীৰাম, তোমালোকে ধনীৰামৰ কাৰণে কিয় এটা ঘৰ নবনোৱা। এনচাৰ: শ্বি আস্কড হিম হোৱাই হি ডিড নট বিল্ড এ হাউচ ফৰ ধনীৰাম। ই নম্বৰত, শ্বি ছেড টু হিম হোৱাট ইজ এ পঞ্চায়ত। এনচাৰ:
she asked him what a panchayat was. ইয়াৰ পিছত 8 নম্বৰ চিট দিয়া আছে find out how much you have understood. তুমি কিমান দূৰ বুজি পাইছা হেতু বিচাৰি উলিওৱাচোন। change the following imperative sentences তলত দিয়া imperative বাক্যবিলাক পৰিৱৰ্তন কৰা into their negative বাক্য লৈ and emphatic আৰু জোৰ দিয়া বাক্য লৈ। এই নম্বৰত দিয়া আছে repair the roads। এইটুক যদি আমি নেগেটিভ কৰোঁ তেতিয়াহ'লে হ'ব don't repair the roads আৰু emphatic কৰিলে হ'ব do repair the roads। বি নম্বৰত build a house for ধনীৰাম। নেগেটিভ হ'ব don't build a house for ধনীৰাম আৰু emphaticত কৰিলে হ'ব do build a house for ধনীৰাম। সি নম্বৰত work for local development। নেগেটিভ কৰিলে হ'ব don't work for local development আৰু emphaticত কৰিলে হ'ব do work for local development। ডি নম্বৰ close the door please। নেগেটিভ হ'ব don't close the door please আৰু emphatic কৰিলে হ'ব do close the door please। ই নম্বৰ please wash your hand। নেগেটিভ হ'ব please don't wash your hand আৰু emphatic অৰ্থাৎ জোৰ দিয়া বুজাবলৈ হ'ব please do wash your hand। 9 নম্বৰত say the words in the box aloud। বক্সত দিয়া শব্দবিলাক উচ্চস্বৰে উচ্চাৰণ কৰিব দিছে। ইয়াত কিন্তু CHৰ উচ্চাৰণ প্ৰথম চ কেনেদৰে হয় তাকেই দেখুৱাইছে আৰু এইখিনি দেখুৱাৰ পিছত কুৱেশ্যন দিছে নাও ফাইণ্ড আদাৰ ৱাৰ্ডছ আন কিছুমান শব্দ বিচাৰি উলিওৱা ফ্ৰম দ্য লেচন পাঠটোৰ পৰা হুইচ হেভ চিমিলাৰ CH চাউণ্ড ইন দেম। CHৰ প্ৰথম চ উচ্চাৰণ হয় তেনেকুৱা চাউণ্ড আছে। ৰাইট দেম ইন ইয়ৰ নোটবুক আৰু এইবিলাক তোমাৰ নোটবুকত লিখিব দিছে। আমি যদি এনেকুৱা শব্দ কিছুমান কওঁ তেতিয়াহ'লে হ'ব বেঞ্চ, চাৰ্চ, চুচ, চেট, চেছ, চেক, চেয়াৰ, চেষ্ট, চিক, চেৰি এটচেট্ৰা। এনেকুৱা আৰু বহুত শব্দ আছে, তোমালোকে পাৰিলে আৰু তেনেকুৱা শব্দ লিখি ল'বা। আহিছোঁ 10 নম্বৰলৈ। হিয়াৰ ইজ এ crossword puzzle for you to find out the adjectives describing words in the puzzle to fill up the blanks on the right one is done for you। ইয়াত এটা বক্স দিয়া আছে, বক্সত কিছুমান আখৰ দিয়া আছে, আখৰবিলাকৰ পৰা আমি শব্দ তৈয়াৰ কৰিব পাৰি। বক্সত দিয়া আখৰবোৰ মিলাই শব্দ তৈয়াৰ কৰি সোঁফালে দিয়া খালী ঠাইবোৰ আমি পূৰণ কৰিব লাগে। যেনেকুৱা প্ৰথমে এটা দিয়া আছে অপেন বাৰান্দা। ঠিক একেদৰে আমি বি নম্বৰত লিখিব পাৰি ইল্ডাৰলি গ্ৰাণ্ট। সি নম্বৰত ৰুৰাল ৰোডছ। ডি নম্বৰত গুড ইনষ্টিটিউশ্যন। ই নম্বৰত ইম্পৰ্টেণ্ট থিংছ। এফ নম্বৰত ছ'চিয়েল চেঞ্জ। জি নম্বৰত বিটাৰ কুৱেশ্যনছ এণ্ড এইচ নম্বৰত ভেৰি কোল্ড। আহিছোঁ 11 নম্বৰলৈ। 11 নম্বৰত এটা খেল খেলিব দিছে। খেল মানে একে ধৰণৰ ৱাৰ্ড দিছে, কিছুমান উচ্চাৰণ একে ধৰণৰ হ'ব কিন্তু সিহঁতৰ স্পেলিং বা বানানবিলাক ভিন্ন ধৰণৰ হ'ব আৰু যাৰ ফলত ইহঁতৰ মিনিংবিলাকো ভিন্ন ধৰণৰ হ'ব। ৱাৰ্ডবিলাকৰ মিনিংবিলাক সোঁফালে দিয়া আছে, সেই মিনিঙৰ লগত সম্পৰ্কিত কৰি যি ৱাৰ্ডবিলাক দিয়া আছে সেই ৱাৰ্ডবিলাকৰ খালী ঠাইবোৰ আমি পূৰ্ণ কৰিব লাগে। যেনেকুৱা এই নম্বৰত দিয়া আছে ডি ডেছ আৰ ৱাই। প্ৰথম ডি ডেছ আৰ ৱাই যাৰ অৰ্থ হ'ব এ ৰেকৰ্ড অফ এভৰিডেজ ইভেণ্ট অৰ থটছ, যিটোক আমি দিনলিপি বুলি কওঁ সেইটোক ডায়েৰী বুলি কোৱা হয়। ইয়াৰ খালী ঠাইত হ'ব আই এ। আৰু দ্বিতীয়টোৰ মিনিং দিয়া আছে এ প্লেচ হুৱেৰ মিল্ক ইজ প্ৰচেছ টু মেক ডিফাৰেণ্ট মিল্ক প্ৰডাক্টছ, য'ত গাখীৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনোৱা হয় তেনেকুৱা, সেইটোক ডেইৰী বুলি কোৱা হয়। ইয়াৰ খালী ঠাইত হ'ব এ আই অৰ্থাৎ ডেইৰী। বি নম্বৰত দিয়া আছে ডব্লিউ তাৰপিছত খালী ঠাই তাৰপিছত THER মিনিং টেম্পাৰেচাৰ অফ এ প্লেচ, কোনো ঠাইৰ উষ্ণতা, এইটোক ৱেডাৰ বুলি কোৱা হয়। খালী ঠাইত হ'ব EA। তাৰপিছতটো দিয়া আছে ডব্লিউ ডেছ THER। ইয়াৰ মিনিংটো হ'ল এক্সপ্ৰেছিং এ ডাউট, এটা সন্দেহ প্ৰকাশ কৰা, যিটোক ৱেডাৰ বুলি কোৱা হয়। এইটোত আমি খালী ঠাইত লিখিব লাগিব HE। চি নম্বৰত দিয়া আছে L-KE এ লাৰ্জ এৰিয়া অফ ৱাটাৰ, পানীৰ বৃহৎ অঞ্চল, এইটোক লেক বুলি কোৱা হয়। এলৰ পিছত খালী ঠাইত এ হ'ব লেক। দ্বিতীয়টোত L-KE চিমিলাৰ টু একে ধৰণৰ, ইয়াত এলৰ পিছত আই হ'ব লাইক অৰ্থাৎ একে ধৰণৰ। ডি নম্বৰত ডব্লিউৰ পিছত ডেছ আৰু SH দিয়া আছে টু মেক ছামথিং ক্লিন বাই ইউজিং ৱাটাৰ,
পানী দি কোনো বস্তু পৰিষ্কাৰ কৰা এইটোক ৱাশ বুলি কোৱা হয় গতিকে ডব্লিউৰ পিছত আমাৰ ডব্লিউ এ ড্যাশত হ'ব তাৰ পিছতটো ডব্লিউ ড্যাশ এছ এছ দিছে যাৰ মিনিংটো দি আছে টু ৱান্ট সামথিং টু হ্যাপেন কিবা এটা ঘটনা ঘটিব হেতু জানিবলৈ ইচ্ছা হেতুক উইশ বুলি কোৱা হয় গতিকে খালি ঠাইত ডব্লিউৰ পিছত আই হে হ'ব উইশ হেতু ই নম্বৰত দিয়া আছে এন ড্যাশ ডব্লিউ যাৰ মিনিংটো হল ফ্ৰেছ নট ওল্ড অর ইউজ যেটুক ব্যবহার করা হোৱা নাই বা পুৰণা হোৱা নাই হেতু কি বুলি কোৱা হয় নিউ গতিকে এনৰ পিছত খালি ঠাইত আমাৰ ই বহিব আৰু লাষ্ট টু দিয়া আছে এন ড্যাশ ডব্লিউ যেটোৰ অৰ্থ হল দা প্ৰেজেন্ট টাইম মিন্স বৰ্তমান বৰ্তমান মিন্স নাও এনৰ পিছত ও হ'ব গতিকে এটো কি হ'ব নাও 12 নম্বৰ লৈ আহিছো ৰূপালী চেতিয়া ইজ এ কন্টেস্টেন্ট ফৰ প্ৰেসিডেন্ট ইন দা কামিং পঞ্চায়ত ইলেকশন অহা পঞ্চায়ত ইলেকশনত ৰূপালী চেতিয়া এজনী সভানেত্ৰী পদৰ প্ৰাৰ্থী ইন গ্ৰুপ হিচাপে ডিজাইনি পোস্টাৰ এটা পোস্টাৰ বনোৱা সিকিং ভোটস ফৰ হার ভিক্টরি তাই জিকিবলৈ সকলোৱে মিলি এটা পোস্টাৰ বনোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোস্টাৰটো দিয়া ধৰণে আমি বনাব পাৰি তোমালোকে এইটো লিখি লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত ডক্সৰী লাৰ্নছ এবাউট দ্য পঞ্চায়ত পাৰ্ট 2ৰ কোৱেশ্চন আনসাৰৰ বিষয়ে আলোচনা ইমানখিনিয়েই যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা লগতে যদি তুমি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বিলাক তোমাৰ ওচৰত পোনে পোনে গৈ পায় ধন্যবাদ জয় আই অসম।